নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মই সিটি গোলাঘাটত বিএড কৰি আছোঁ আজি আপোনালোকক দেখাম মই পঢ়ি থকা যিখন বিএড কলেজ তাৰে আমাৰ যেটো বয়েজ হোষ্টেলটো কেনেকুৱা তাতে আমাৰ কি আমি ফেসিলিটি পাওঁ গোটেইখিনি বস্তু মই আপোনালোকক আজি দেখাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে গোটেইখিনি জানিবৰ কাৰণে মোৰ ভিডিওটো একদম শেষলৈকে চাব বলকচোন তেতিয়াহলে মই আপোনালোকক লৈ যাওঁ আমাৰ হোষ্টেলটোৰ ভিতৰৰ অংশ চোৱালৈ এই হলে এখন আমাৰ কলেজখন আৰু কলেজখনৰ সাইডতে এটো আছে আমাৰ প্ৰিন্সিপাল ছাৰৰ লগতে এটো আমাৰ এডমিনিষ্ট্ৰেটিভ আমাৰ অফিসটো তাৰ পাছত এনেকৈ যদি আমি দেখাও এটো আপোনালোকে পানী টেংকি ইয়াৰ পৰা আমাৰ হোষ্টেললৈ পানী যায় আৰু তাৰ সাইডতে আমাৰ এই হোষ্টেলটো অৱস্থিত এতিয়া মই বাহিৰৰ পৰা আপোনালোকক এনেকৈ দেখাবলৈ চেষ্টা কৰিছো এনেকৈ লাহেকে মই ভিতৰলৈ সোমাই যাম হোষ্টেলটোৰ আজি কলেজ 3টা বজাতে ছুটি হ'ল আহি অলপ টাইম হলো হুই মিলি ভাবিলো আপোনালোকক হোষ্টেলটো দেখাই দিবলৈ চেষ্টা কৰো এনেকৈ সোমাই আহিয়ে প্ৰথম এটা ৰুম পায় এটা ৰুম দেখিছেনে ইয়াতে আমি আমাৰ যিবিলাক বাইক বা সাইকেল বিলাক আমি এই ৰুমটোত ধুনিয়াকৈ ৰাখিব পাৰো তাৰ পাছত এনেকৈ যদি লাহেকৈ সোমাই যাওঁ তাৰ পাছত দেখা পাব এইফালে কেটামান ৰুম আছে আৰু এইফালে হেতু কিচেন হয় তাতে খোৱা মেলাও হয় আৰু মোৰ ৰুমটো কথা যদি ক'বলৈ যাওঁ মোৰ ৰুমটো এইফালে আছে ৰাইট সাইডে আছে এনেকৈ যদি সোমাই আহো এই প্ৰথম ৰুমটোৱে হৈছে আমাৰ ৰুম ইয়াতে মই থাকো তিনিখন বেড আছে ইয়াতে এখন দুখন তিনিখন মই থাকো এই পাৰ্টটোতে মই থাকো মোৰ সেকশনটো হৈছে এটো হয় এখন মোৰ বেড আৰু এখন পঢ়া টেবুল ইয়াতে পঢ়া মেলা কৰা হয় বাকি ৰুম বিলাকৰ কন্ডিশনটো যথেষ্ট ভালে দুটাকৈ এনেকৈ লাইটৰ সিস্টেম দিয়া হৈছে তাৰ পিছত ফেনো দুখন দিয়া হৈছে ৰুমটোত তাৰ পাছত আপোনালোকে দেখা পাব ইফালে এটা লাইটৰ এটা পইণ্ট আছে ইচ্ছা কৰিলে ইয়াতো লাইটটো আমি লগাই ল'ব পাৰো আপোনালোকে কেনেকুৱা দেখিছে জনাব ৰুমটো পিছে অলপমান বিশৃংখল হৈ আছে গোটেই ৰুমটো আপোনালোকে আকৌবা চাব পাৰিব এতিয়া আমাৰ ৰুমটোৰ পৰা যদি আমি বাহিৰলৈ ওলাই যাওঁ এফালে আপোনালোকে দেখা পাব আৰু দুটা ৰুম আছে সাইডত এইটো এটা ৰুম আৰু এইটো এটা ৰুম এই ৰুম কেইটা অৱশ্যে বৰ্তমান ষ্ট'ৰ ৰুম হিচাপে ইউজ কৰা হৈছে এইকেইটাত কোনো বৰ্তমান নাই আৰু আমি আহোতে ইয়াতে এই টেংকিটো নাছিলে দেই এইটো টেংকি নতুনকৈ বনাই দিয়া হৈছে আৰু ইয়াতে প্ৰায় দুটা বাথৰুম আছে আৰু তেনেকৈ টয়লেটো আছে এফালে ইউজ কৰিব পাৰো আমি আৰু বাহিৰত এনেকৈ লাইট আছে আমাৰ যিখন বাৰান্দাখন এনেকৈ লাইটৰ ব্যৱস্থা আছে আৰু এফালে যদি এনেকৈ আমি যাব পাৰো গৈ এফালে আপোনালোকে চাব পাৰিব এপিনে এটা ৰুম আছে এইটো এটা ৰুম আছে আৰু হেফালে এটা ৰুম আছে ইনে মানে ইয়াৰ ৰুম বিলাকৰ কেপাসিটি 4টা দে মানে 4জনকৈ ইয়াতে থাকিব পাৰে আৰু বৰ্তমান কিন্তু 3জনকৈ আছে ইয়াতে আজিমান কেটা এফালে আৰু আছে এপিনে বাথৰুম আছে এফালে দুটাকৈ বাথৰুম আছে টয়লেট আছে এপিনে আকৌ পাছাপ কৰিব পাৰি এফালে এটা বেচিন আছে আমি মুখ হাত ধুব পাৰো তাৰ পাছত এফালে আছে এপিনে আমি কাহি বাটি ধু এটো ইয়াতে টেপ আছে তাৰ পিছত এটো হৈছে আমাৰ কিচেনলৈ যেটো সোমাই যোৱা যেটো ৰুম হেতু বলক তেতিয়াহলে মই আপোনালোকক তালৈ লৈ যাওঁ একচুয়ালি কিচেনটো বৰ্তমান বহুত বেছি আন্ধাৰ হৈছে ৰবা মই আপোনালোকক লাইটটো জ্বলাই দেখাই দিম এয়া ইয়াতে দুখনকৈ ফেন আছে লাইট আছে ইয়াতে আমি বহি পিনে ভাত খাওঁ এটো আমাৰ ডাইনিং ৰুমটো হয় আৰু আমাৰ যিজন ওয়াৰ্ডেনজনৰ ৰুমটো আমাৰ লগতে লাগি আছে এইটো ৰুমত তেওঁ থাকে আৰু আমি ইয়াতে ওয়াইফাই সিস্টেমও আছে আমি আনলিমিটেড নেট পাওঁ আৰু তাৰ কাৰণে মন্থলি 50 रुपीस পে কৰিব লাগে আৰু ইয়াতে টিভিও আছে আমি টিভি চাই ভাত খাব পাৰো গতিকে ফেসিলিটি খিনি অলপ আছে বাৰু ইয়াতে এফলেটো বেচিন আছে আমি ভাত খোৱা সময়ত আমি হাত সাত ধুবৰ কাৰণে ইউজ কৰা হয় তাৰ পাছত বনোৱা মেলাখিনি মেইনলি এই ৰুমত কৰা হয় বনোৱা মেলাখিনি আপোনালোকে চাব পাৰিব
এই যিটো ৰুম দেখিছে লাইটটো অফ হৈ আছিলে ইয়াতে বনোৱা মেলা কৰা হয় ইয়াতেতো একুৱাগাৰ্ডো লগোৱা হৈছে আমি পানী যিটো মানে খোৱা পানী আমি ইয়াৰ পৰাই পাওঁ আৰু খোৱা মেলাৰ চিষ্টেমটো আমাৰ হয় কি যিজন ৰান্ধনীজন ইয়াৰ পৰাই দিছে বাকী আমি যিখিনি খোৱা বস্তুখিনি আমি নিজে কিনি মেলি দিবলগীয়া হয় আৰু ইয়াতে ৰান্ধি মেলি দিয়ে আমি সেইখিনি সুবিধা ইয়াতে পাওঁ কিটচেনটো এইফালে আৰু এটা টেপ আছে সেইটো আপোনালোকে চাব পাৰিব তাতো কাঁহী বাতি ধুওঁ বুলি ইচ্ছা কৰিলে ধুব পৰা যায় এয়া বৰ্তমান ইয়াতে চাহ বনাই থকা হৈছে আৰু মই যে আপোনালোকক কৈছিলোঁ আমাৰ ইয়াতে বৰ্তমান টিভি কানেকশ্যন আছে আমি টিভি চাই ভাত খাওঁ এয়া আপোনালোকে চাব পাৰিব টিভিত এয়া কিবা কিবি লগাই আছে গৌৰৱে আৰু ইয়াতে আমি এনেকৈ বহি ভাত খাওঁ গধূলি সময়ত চাহ খাই টিভি চাওঁ এয়া মোৰ লগৰ শান্তনু হয় অকল লগৰে নহয় মানে ই মোৰ ৰুমমেটো হয় আৰু এটা আছে গৌৰৱ ই এতিয়া বাহিৰলৈ গ'ল বাকী শান্তনু তোমাৰ ইয়াত বিএড কৰি কেনেকুৱা লাগিছে ইয়াত ভাল লাগিছে ফুল ফ্ৰীডম পাইছোঁ একদম ফ্ৰী আৰু তুমি ফ্ৰী হৈ যাবা ইয়াৰ পৰা পঢ়িলে বাকী হোষ্টেলত থাকি তোমাৰ কেনেকুৱা লাগিছে হোষ্টেলৰ অনুভৱ বহুত ভাল টিভি চিভি চব আছে চব চাব পাৰি ইয়াত মানে নিজৰ ঘৰৰ নিচিনা নহয় আৰু হোষ্টেল নহয় ঘৰ নিজৰ তুমি মানে আহোঁতে এক্সপেক্ট কৰিছিলানে ফাৰ্ষ্টে যে ইমানখিনি ফেচিলিটি তুমি পাম বুলি ইমানখিনি মই ভবা নাছিলোঁ দেই হোষ্টেলটো এনেকুৱা হ'ব বুলি কিন্তু বহুত ভাল লাগিছে একদম ফাৰ্ষ্ট ক্লাছ হোষ্টেল ফাইভ ষ্টাৰ হোষ্টেল তুমি মানে তোমাৰ আহিবলগীয়া ল'ৰা ছোৱালীখিনিৰ কাৰণে কি বুলি ক'বা তুমি মানে অহা বছৰ যোনে বিএড দিব তুমি ইয়ালৈ আমন্ত্ৰণ জনাবানে ডেফিনেটলি আহিব লাগে হোষ্টেল লাইফটো ক'ত পাবা আৰু এনেকুৱা হোষ্টেল বেলেগ ক'তো নোপায় এনেকুৱা যিটো হোষ্টেল আমি পাই আছোঁ ডেফিনেটলি আহিব লাগে বিএড এডমিশ্যন লওক গম পাই যাব পূৰা মজা আমাৰ কলেজ অফ টিচাৰ এডুকেশ্যন যি গোলাঘাটৰ হোষ্টেল এইটোৱে হয় যদি আপোনালোকে যদি বিএড কৰিবলৈ কাৰোবাৰ ইচ্ছা আছে আৰু আপোনালোকে যদি কৰিম বুলি ভাবিছে আপোনালোকে যদি ইয়াতে আহে এইখিনি ফেচিলিটি আপোনালোকে লাভ কৰিব আপোনালোকে হোষ্টেলটো কেনেকুৱা দেখিলে মোক কমেণ্ট ছেকশ্যনত জনাব ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ ধুনীয়া ভিডিঅ' তথা ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ